Hi, hello, welcome back to my YouTube channel. মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বহুত দিন হ'ল মই ভিডিঅ' নিদিয়া আৰু সেইবাবে ভাবিছোঁ আজি যিহেতু ডবুৰ পূজাও আছে সেইবাবে ভিডিঅ' বনাওঁ বুলি আৰু আপোনালোকলৈ ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে চাব আৰু আজি যিহেতু আমাৰ ডবুৰ পূজা অৰ্থাৎ ডবুৰ উই আৰু অৰ্থাৎ এই উৎসৱটি আমাৰ মিচিংসকলৰ পৰম্পৰাগতভাৱে চলি অহা এটি উৎসৱ যেনে আলি আই লৃগাং পৰাগ আদিৰ দৰে ডবুৰ পূজাও পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ পৰা চলি আহিছে আৰু ডবুৰ পূজাক চাৰিটা ভাগত ভাগ কৰা হয় যেনে ১ নম্বৰত মপুন ডবুৰ অৰ্থাৎ বা আৰিক ডবুৰ আৰু ২ নম্বৰত হৈছে বুৰ্তিয়া ডবুৰ আৰু ৩ নম্বৰত হৈছে ৰাবান কচন ডবুৰ আৰু ৪ নম্বৰত হৈছে কচন ডবুৰ আৰু আজি পালন কৰা ডবুৰ উই হ'ল মপুন ডবুৰ অৰ্থাৎ আৰিক ডবুৰ এই উৎসৱটি গাঁৱৰ বয়োজ্যেষ্ঠ আৰু ডেকাসকলৰ জৰিয়তে পালন কৰা হয় আৰু এই উৎসৱটি সূৰ্য চন্দ্ৰ দেৱতাক স্মৰণ কৰি পালন কৰা হয় যাতে গাঁৱৰ সকলো মানুহৰ মংগল হয় আৰু বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু খেতি পথাৰ আৰু কীট পতংগৰ পৰা ৰক্ষা পাবলৈ সূৰ্য চন্দ্ৰক স্মৰণ কৰি এই উৎসৱটি পালন কৰা হয় আৰু আজি আমিও এই উৎসৱটি পালন কৰিছোঁ আৰু আপোনালোকক অকণমান ভিডিঅ' আগবঢ়াইছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজি আমাৰ ইয়াতনো কেনেদৰে পালন কৰিলোঁ তাৰে অকণমান ভিডিঅ' আগবঢ়ালোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই উৎসৱটি গাঁৱৰ বয়োজ্যেষ্ঠ আৰু ডেকাসকলে মিলি ঘৰে ঘৰে গৈ লাঠিৰে চাং কোবাই আৰু চাং কোবাই হোৱাৰ পাছত ঘৰৰ মানুহে দান দক্ষিণা দিয়ে আৰু দৰকাৰী বস্তু যেনে ধৰা কপা এঙাৰ চাউল আৰু কুকুৰা হালধি নিমখ ইত্যাদি সকলো প্ৰয়োজনীয় বস্তুবোৰ দিয়ে আৰু এয়া আজি আমি এনেদৰে পালন কৰিলোঁ আৰু আপোনালোকে শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজিলৈ এয়াই আছিলে আজিলৈ বাই বাই